আপোনালোকে দেখি পাইছে যেহেতু আমাৰ 111 বছৰ প্ৰতিষ্ঠা দিৱস লগতে 25 বছৰীয়া সিলভাৰ জুবলি আজি ওগুৰি চিআৰচি মণ্ডলীত আজি পতা হৈছে আৰু লগতে আপোনালোকে দেখিছে যি কাৰ্যসূচী আমি হাতত লৈছোঁ বহু দিনৰ পৰা আমাৰ এই চিন্তা চৰ্চা বা এই ধাৰা আছিলে লগতে আজি আমি যি কাৰ্যসূচী লৈছে কাৰ্যসূচী নোহোৱাৰ আগতে বা কাৰ্যসূচী আমি নপতাৰ আগতে সৰ্বপ্ৰথমে আমাৰ মৰমৰ অতি স্নেহৰ আমাৰ আমঠু জুবিনদাৰ আমি শ্ৰদ্ধাঞ্জলি জনাই লৈছোঁ আপোনালোকে প্ৰাংগণত দেখি পাইছে লগতে দূৰ দূৰণিৰ পৰা বিভিন্ন লোকসকলে আজি আমাৰ ইয়াত আহি পেলাই এক সমাগম লগতে ঈশ্বৰৰ সেৱা উৎসৰ্গ কৰিবলৈ কাৰণে আৰু আমাৰ মণ্ডলী হৈ পেলাই বৃহৎ এটা কাৰ্যসূচী লৈ আজি আপোনালোকে দেখি পাইছে আৰু বহুত জেগাৰ পৰা দূৰ দূৰণিৰ পৰা অতিথি আলহীবিলাক আহিছে ঈশ্বৰৰ ব্লেছিংবিলাক ল'বৰ কাৰণে আশীৰ্বাদ ল'বৰ কাৰণে আৰু আপোনালোকে দেখি পাইছে যিহেতু ইতিমধ্যে আমাৰ কাৰ্যসূচী চলি আছে আৰু এই কাৰ্যসূচী আমাৰ শেষ নিশা কাৰ্যসূচী হয় আৰু খন্তেক পিছত আৰু 2-1 ঘণ্টাৰ পিছত আপোনালোকে কাৰ্যসূচী সমাপ্ত পাব গতিকে আমি এই নিউজৰ যোগেদি বা এই ভিডিঅ'ৰ যোগেদি আমি এইটোৱে ক'ব বিচাৰিছোঁ এছে আমাৰ চাওৰা গাঁও হৈ পেলাই বা আমাৰ চাওৰা বস্তি হৈ পেলাই যে আমি ক'ব বিচৰাটো এছে আমি যিকোনো কাৰ্যসূচী এতিয়া ডাঙৰ অনুষ্ঠান এটি পাতিছোঁ লগতে আমাৰ অতিকৈ মৰমৰ আমাৰ জুবিন গাৰ্গকো আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আমি এইটোৱে ক'ব বিচাৰিছোঁ এই মেছেজে দিব বিচাৰিছোঁ এছে আমাৰ ককা আজু কাকাৰ দিনত 111 বছৰ আগত খ্ৰীষ্টান হোৱা প্ৰতিষ্ঠা কৰাটো আজি সেই ফল আমি দেখি পাইছোঁ বা এই যি এটি ধান এটি ৰুইছিলে সেই ধানটো আজি আমি দাব পাইছোঁ নিশ্চয়কৈ আমি সুখী হৈছোঁ আৰু আমাৰ অতিকৈ ল'ৰা ছোৱালীবিলাকে নিশ্চয়কৈ সুখী হৈছে আশীৰ্বাদ পাইছে বুলি আমি আশা কৰিছোঁ গতিকে আগন্তুক দিনতো এই কাৰ্যসূচী আমাৰ অনাগত থাকিব আৰু নিশ্চয়কৈ আগন্তুক দিনত আৰু 2-1 মাহৰ পিছত আপোনালোকে দেখি পাব খ্ৰীষ্টমাছ আহি আছে এই সকলোবিলাক দেখি পাব আৰু ধুনীয়া হয় আপুনি কোৱাটো ঠিকে কৈছে আজি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু আজি বহুত জেগাৰ পৰা দূৰ দূৰণিৰ পৰা আলহীবিলাক আহিছে হয় আজি আমি আৰম্ভণি কৰাৰ আগতে আমি জুবিন গাৰ্গৰ আজি আমাৰ অতিকৈ মৰমৰ জুবিনদাৰ গানবিলাক আমি এছে আপোনালোকে চাউনতো গম পাব বা আমি গানবিলাক বজাই আমি আমাৰ ওচৰে পাজৰে থকা লোকবিলাকক আমি নিশ্চয়কৈ এই গীতবিলাক আমি শুনাইছোঁ সোঁৱৰণ কৰাইছোঁ যিহেতু আমাৰ খ্ৰীষ্ট গীতত আমাৰ অতিকৈ আমঠু আমাৰ জুবিন গাৰ্গে আমাক বহুত ধুনীয়া ধুনীয়া গীতবিলাক গাইছে লগতে আমি ভিডিঅ' থ্ৰুৰেদি বা অডিঅ' থ্ৰুৰেদি হ'লেও আমি গীতবিলাক প্ৰকাশ কৰি আছোঁ আৰু সেইটোৱে বিষয়ে আপোনালোকক ক'ব বিচাৰোঁ যিহেতু আপোনালোকে দেখিছে অতিকৈ সুন্দৰকৈ আৰু আপোনালোকে এই আৰু বেক চাইডে আপুনি যদি চাব বিচাৰে তেতিয়া আমি শেষ শ্ৰদ্ধাঞ্জলি আমি ক'ব লাগিব প্ৰতিষ্ঠা দিৱস লগতে সিলভাৰ জুবলিৰ শেষ শ্ৰদ্ধাঞ্জলি আজি আমাৰ ওগুৰি চিআৰচি মণ্ডলীত আমি জনাইছোঁ গতিকে আমি আগতে ভাবিছিলোঁ যে যেহেতু আমি কাৰ্যসূচী প্ৰতিষ্ঠা আয়োজন কৰিবৰ কাৰণে বহুত দিনৰ পৰা প্ৰচেষ্টাত আছিলোঁ আৰু বহুত ৰকমৰ টকা পইচাবিলাক আমাৰ লাগে কিন্তু আমি যেতিয়া নেকি আমাৰ মানে অকস্মাতে আমাৰ জুবিনদাৰ যেতিয়া নেকি নাইকিয়া হৈ গ'ল আৰু এই কাৰ্যসূচীটো আমি লোৱাৰ আগত আমি চিন্তা কৰিলোঁ যিহেতু হয় আমাৰ কাৰ্যসূচীটো হ'বই যিহেতু যদি আমাৰ আমঠু আমাৰ জুবিন গাৰ্গৰ আমাৰ ডাঙৰীয়াক যদি আমি আমাৰ অতিকৈ মৰমৰ যদি আমি তেওঁক এটা আমাৰ সমাজ হৈ আমাৰ গাঁও হৈ বা আমাৰ মণ্ডলী হৈ আমি এটা আধ্য শ্ৰদ্ধা যদি নজনাওঁ তেতিয়াহ'লে নিশ্চয়কৈ নহ'ব বুলি আমি এই আয়োজন কৰিলোঁ যিহেতু আমাৰ ওচৰত আছে জোনালী ক্লাব লগতে আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়া আমাৰ ডেকাবিলাকে আমি এই সকলোবিলাক মিলি পেলাই শেষ শ্ৰদ্ধাত 111 বছৰ প্ৰতিষ্ঠা দিৱস লগতে সিলভাৰ জুবলি আমাৰ এই মণ্ডলীত পতা হৈছে আৰু শেষ শ্ৰদ্ধাঞ্জলি আজি আমি এই মাধ্যমেৰে জনাই আছোঁ।